এজ এ নেচাৰেলিষ্ট হিচাপত আমি টুৰিষ্টসকলক মানাসৰ ভিতৰত যেতিয়া বাৰ্ডিং হয় তো বিভিন্ন প্ৰজাতিৰ চৰাই আমি দেখিবলৈ পাওঁ আৰু বিভিন্ন ঠাইৰ পৰা চৰাইবিলাক আহে আমাৰ ৱেষ্টাৰ্ণ ঘাট বা আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া আপোনাৰ আমাৰ যিটো এণ্টায়াৰ মানাসখন যিহেতু ভূটান সীমান্তৰ পৰা একেবাৰে গোটেইখিনি লাগি আছে তো বিভিন্ন চৰাই আমি দেখিবলৈ পাওঁ তো তাৰ ভিতৰত আমাৰ এই সময়ত বিশেষকৈ মানে আমাৰ 4 প্ৰজাতিৰ হৰ্ণবিল যেনেকুৱা গ্ৰেট হৰ্ণবিল ৰিটেড হৰ্ণবিল ৰুফাছ নেক্ড হৰ্ণবিল অৰিয়েণ্টেল প্ৰাইড হৰ্ণবিল এতিয়া প্ৰায় আমাৰ যিটো মথনগুৰি আৰু ভূটান মানস যিটো আমাৰ বৰ্ডাৰ তাৰ ওচৰত প্ৰায় আমি চৰাইবোৰ নেষ্টিং পইণ্টত আমি দেখা পাওঁ লগতে আমাৰ এতিয়া ছামাৰ যিখিনি ভিজিট বাৰ্ডিং হয় আমাৰ যেনেকুৱা ব্লাইটছ ফ্লাই কেটচাৰ লগতে হুডেড পিটা তাৰপিছত আপোনাৰ ৰুডি কিংফিচাৰ তো ক্ৰেষ্টেড কিংফিচাৰ তো এইবিলাক আমাৰ মানস ৰিভাৰ বেংক ছাইডত আমি প্ৰায় দেখিবলৈ পাওঁ আৰু ডেন্স যিখিনি ফৰেষ্ট এতিয়া সেইবোৰ ঠাইত আমি এইবিলাক চৰাই দেখা পাওঁ লগতে আমাৰ কিছুমান ৰেয়াৰ স্পেচিছ যিবিলাক বাৰ্ডছ আছে যেনেকুৱা বেংগল ফ্লৰিকেনছ হওক বা চিলভাৰ ব্ৰেষ্টেড ব্ৰডবিল লং টেইল ব্ৰডবিল ব্লেক ব্ৰেষ্টেড পেৰেটবিল ইফালে আপোনাৰ ব্লেক ব্ৰেষ্টেড পেৰটবিল তো এনেকুৱা জৰ্ডানছ মানে কিছুমান বাবলাৰ্ছ তো তেনেকুৱা গ্ৰাছ বাৰ্ড ইণ্ডিয়ান গ্ৰাছ বাৰ্ড তো গল্ডেন হেডেড চিষ্টিকলা তো কিছুমান আমাৰ ইয়াতে চৰাইবিলাক পোৱা যায় যেনেকুৱা আপোনাৰ স্লিণ্ডাৰ বিল বেবলাৰ্ছ এইবিলাক প্ৰায় আমাৰ ইয়াৰ মানাসৰে ৰেয়াৰ স্পেচিছ হয় তো এইবিলাকো প্ৰায় এতিয়া নোহোৱা হ'ব ধৰিছে চাম হেবিটেট লছ হৈ আছে তো এইবিলাক তেনেকুৱা ধৰণৰ এতিয়া আমাৰ ধৰি লওক দেশ বুলি ক'লে আপোনাৰ সাউথ এছিয়া যিবিলাক আপোনাৰ চাইনা জাপান নেপাল তো বাকী আপোনাৰ পাকিস্তান ছাইডৰ পৰাও কিছুমান বাংলাদেশ ছাইডৰ পৰা তেনেকুৱা আমাৰ চৰাইবিলাক আহে ইয়াতে ধুনীয়া ধুনীয়া চৰাই আহে আৰু এতিয়া সেইটো নাইকিয়া হোৱাৰ কাৰণটো বিশেষকৈ আমিতো ক'ব নোৱাৰিম এজ এ নেচাৰেলিষ্ট হিচাপত এতিয়া আমি ভাবোঁ কিছুমান খাদ্যৰ অভাৱো হ'ব পাৰে বা তেওঁলোকৰ থকা লোৱা ঠাইবোৰত কিছুমান অসুবিধা হ'ব পাৰে হেবিটেট লছ তো তেনেকুৱা ক্ষেত্ৰতো কিছুমান চৰাইবিলাক প্ৰায় মানে বিলুপ্তি প্ৰায় হৈ আছে আৰু মানে হয় এতিয়া মানাসত বুলিয়ে নহয় আমাৰ এনেকুৱা বিভিন্ন ঠাইবিলাক আছে যেনেকুৱা আপোনাৰ মেণ্ডাৰিন ডাকটো 2021 মানে তিনিচুকীয়া ডিষ্ট্ৰিক্ট মাগৰি মেটাপং যিটো বিল বুলি আছে তো তাত মানে প্ৰায় 118 বছৰ পিছত অসমত প্ৰৱেশ কৰা বুলি আমি জানিবলৈ পাইছিলোঁ বা গম পাইছোঁ তো তেনেকুৱা সেই চৰাইবোৰ আমাৰ মানাসতো এতিয়া আহিব ধৰিছে কিছুমান ঠাইত আমাৰ মানাসত আহি আছে আমি দেখি আছোঁ বা পৰ্যটকসকলেও দেখি আছে আৰু সেই চৰাইবোৰ তো অতিকৈ মানে এতিয়া তেওঁলোক সাউথ যিবিলাক আমাৰ চাইনা জাপান তেনেকুৱা ধৰণৰ কিছুমান ঠাইৰ পৰাও আহে আৰু মানে বিশেষকৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ